দেওবাৰে দেৰগাঁৱত অনুষ্ঠিত হৈছে এটি বিশেষ অনুষ্ঠান সুৱাগ তোলা। উল্লেখযোগ্য যে গোলাঘাট জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত দেৰগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত এই অনুষ্ঠানটি সফলভাৱে সম্পন্ন হৈ যায়। প্ৰথমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছতে আৰম্ভ হয় অনুষ্ঠান। 1924 চনত ৰুই থৈ যোৱা এই গছ পুলিটো এতিয়া মহিৰুহলৈ ৰূপান্তৰিত হ'ল আৰু এটা ই ভৱন হৈ থকা নাই। আচলতে বিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ যিটো বৰ্ণিল যাত্ৰা, এই বৰ্ণিল যাত্ৰাৰ চেৰাশালী চন্দ্ৰকান্ত সন্দিকৈ ভৱন। এজন পিতৃৰ দুটি গজলীয়া ডেকাৰ মৃত্যুত প্ৰতি টোপাল চকুলো এই ভৱনটোৰ লগত সম্পৃক্ত হৈ আছে। আৰু এতিয়া সমগ্ৰ অসমেই নহয়, ভাৰতৰো য'ত আমাৰ শাখা সাহিত্য সভা আছে, এই প্ৰত্যেকতেই চন্দ্ৰকান্ত সন্দিকৈ ভৱন বুলি ক'লে আৰু ইয়াৰ দ্বিতীয় তুলনা নাই। কিন্তু ভৱনটো আজি অসমৰ জাতীয় জীৱনৰ এটা মন্দিৰলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ তুলনা এই ভৱনটোৰ লগতহে কৰিব পাৰি। যেন সাগৰখন কেনেকুৱা বুলি সুধিলে আমি ক'ম সাগৰৰ নিচিনা। চন্দ্ৰকান্ত সন্দিকৈ ভৱনটো কেনেকুৱা? চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিচিনা। কাৰণ সংস্কৃতত এটা বাক্য আছে, সাগৰ উপম, সাগৰখন সাগৰৰ নিচিনা। তাৰ তুলনা দ্বিতীয়ৰ লগত নহয়। গগনং গগনাকাৰ, আকাশখন আকাশৰ নিচিনা। তেনেকৈ চন্দ্ৰকান্ত সন্দিকৈ ভৱন চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ নিচিনা। এই শতবাৰ্ষিকী অন্য ঠাইত আছে নাই মই নাজানো। অসমত কিন্তু এটা ভৱনক লৈ শতবৰ্ষ উদযাপন কৰা এইটোৱেই প্ৰথম। আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চেৰাশালী ৰূপে এই ভৱনটি অসমৰ জাতীয় জীৱনৰ লগত সদায় সম্পৃক্ত হৈ থাকিব। আৰু সেইকাৰণে আমি এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে অবিভক্ত শিৱসাগৰ জিলাক আমি সামৰি এই উৎসৱটো পাতিছোঁ 2 আৰু 3 ডিচেম্বৰ তাৰিখে। সাহিত্য একাডেমীৰ এগৰাকী প্ৰাক্তন সচিব ইয়ালৈ আহিব আৰু আমি উলহ মালহেৰে সমগ্ৰ অসমক এটা বাৰ্তা দিবৰ কাৰণে 2 আৰু 3 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠান আৰম্ভ কৰিছোঁ। আপোনাসকল সকল সাংবাদিককে মই আজি এই সুযোগটো পাই যোৰহাটলৈ নিমন্ত্ৰণ কৰিলোঁ। একে সময়তে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত ৰাইজে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হয় 101খন পতাকা। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সুৱাগ তোলা অনুষ্ঠান কাৰ্যসূচীত আজি যে এই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে, তাত মই নিজকে উপস্থিত থাকি ধন্য মানিছোঁ। ইয়াত সাহিত্যৰ বিষয়ে ক'বলৈ মোৰ ধৃষ্টতা নাই। ইমান ডাঙৰ সাহিত্যিকৰ পৰা আদি কৰি সমাজত বিশিষ্ট ব্যক্তিসকল আছে, মই একোৱেই নাজানো সাহিত্যৰ বিষয়ে। তথাপিও এই অনুষ্ঠানত আহি নিজকে মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। মোৰ সাহিত্যৰ বিষয়ে ক'বলৈ কোনো ধৃষ্টতা নাই। তথাপিও কওঁ যে আমাৰ দেৰগাঁও সাহিত্য সভাৰ দেৰগাঁও শাখাই যি এক ঐতিহাসিক কাম কৰিলে, যে শতবৰ্ষ উদযাপনৰ লগত লক্ষ্য ৰাখি 2 শতাধিক গ্ৰন্থ উন্মোচন কৰিলে, এয়া আমাৰ অসমতে অভিলেখ সৃষ্টি কৰিলে। তাৰ কাৰণে মই সকলোকে পুনৰবাৰ এবাৰ হাত চাপৰিয়ে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিছোঁ যে আমাৰ অসম সাহিত্য সভাৰ দেৰগাঁও শাখাই ইমান এটা ভাল কাম কৰিছে আৰু সকলো কাৰণে এটা আদৰ্শ। আমি বাহিৰত গ'লেও দেখিছোঁ, বাহিৰৰ মানুহে কয়, বেলেগ ডিষ্ট্ৰিক্টৰ মানুহে কয় যে দেৰগাঁৱত হিচাপে ইমান ভাল কাম কৰিছে, ইমান গ্ৰন্থ উন্মোচন কৰিছে। সঁচাকৈ এটা শলাগ ল'বলগীয়া কথা। বেছি দীঘলীয়া নকৰোঁ, সাহিত্য বিষয়ে কৈ ইয়াত মই নকৰোঁ বা মোৰ ধৃষ্টতাও নাই ক'বলৈ। আনুষ্ঠানিকতা ৰক্ষা কৰিবলৈ মই দুআষাৰ আগবাঢ়িছোঁ।
আৰু এই বৰ্ণিল শোভাযাত্ৰা যাতে সাফল্যমণ্ডিত হওক তাৰ কামনা কৰিছোঁ আৰু মোৰ এই চমু বক্তব্যৰে আজি এই বৰ্ণিল শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উন্মোচন কৰিলোঁ বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি বন্তি বৰাই উত্তোলন কৰে মূল পতাকাখন। ইয়াৰ পাছতে অনুষ্ঠানৰ লগত সংগতি ৰাখি বাহিৰ কৰা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ উপলক্ষে সুৱাগ তোলা অনুষ্ঠান অসম সাহিত্য সভাৰ উদ্যোগত দেৰগাঁও সাহিত্য সভাৰ আতিথ্যত ইয়াত অনুষ্ঠিত হৈছে। আজি দেৰগাঁও অঞ্চলৰ গোলাঘাট জিলা সাহিত্য সভাৰ বিভিন্ন লোক আহি উপস্থিত হৈছে আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। এই শোভাযাত্ৰা এতিয়া শুভাৰম্ভণি হ'ব। মুকলি সভাতো সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আদৰণি সমিতিৰ তৰফৰ। শোভাযাত্ৰাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ লগতে উপস্থিত থাকে কেইবাগৰাকী বিশিষ্ট ব্যক্তি। শোভাযাত্ৰা অনুষ্ঠানটি সুকলমে সম্পন্ন হৈ যোৱাৰ পিছতেই অনুষ্ঠিত কৰা হয় মুকলি সভাখনি। এই মুকলি সভাত আবেদুৰ চুলতানৰ সম্পাদনাত চন্দ্ৰকান্তি নামৰ স্মৃতি গ্ৰন্থখন ভালে কেইগৰাকী লেখকৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।